তোৰ অনুমান কিন্তু মই মানিছো দেই। তই দেখিয়েনো কেনেকৈ গম পালি যে তাই এজনী শিক্ষিতা আৰু ভাল ঘৰৰ ছোৱালী? তাই যে শিক্ষিতা ছোৱালী বুলি মই জানো, তাইক গম পাব নিদিবা। মই কি কৰিব লাগে কৰি আছোঁ। তাই হয়তো বহুত কিবা কিবিয়ে জানে। তাইক গৈ মই কি ক'ম? মুঠতে আমি দুয়ে তাইৰ বিষয়ে কি আলোচনা কৰিছোঁ তাই গম পাব নালাগে। ইয়াৰ কাৰণ কি? কাৰণটোৱে পিছত গম পাবা। এতিয়া যোৱা। চাহকাপ দিবলৈ যাওঁতে ইমান সময় লাগেনে? চাহ দিওঁতে ইমান সময় লাগে নেকি? আমাৰ কিবা দৰকাৰী কথা আছিল। মোৰ কথা একো ওলোৱা নাইতো? উফ ৰাম, ক'লো নহয় দৰকাৰী কথা আছিল। আৰু সকলো দৰকাৰী কথা নিজে মোৰ লগত আলোচনা কৰে। কেনেকুৱা দৰকাৰী কথা বা? দৰকাৰী কথা? ধৰ কেনেকুৱা? খুব দৰকাৰী। খুব দৰকাৰী মানে? উহ ৰাম, চিন্তাত পৰিলো নহয়। আৰু চিন্তাত পৰিলেতো আনে নুবুজে। নীলে কিবা কথা আলোচনা কৰিব ল'লেই মোৰ লগতহে আলোচনা কৰিব। আৰু তাৰ কিবা সমস্যাত পৰিলেও সি যদি কিবা সমস্যাত পৰে, সেই সমস্যাৰ পৰা উদ্ধাৰ কৰিব লাগিব মইহে। তেওঁ কিবা সমস্যাত পৰিছে নেকি? সমস্যাত পৰিলেই যেনিবা সেই বুলি মই তোমাক ক'মনে? কাৰণ আজিলৈকে তোমাৰ সমস্যাৰ কথা, তোমাৰ নিজৰ কথা আমাকতো এতিয়াও খুলি কোৱা নাই। ৰ'বাচোন, চিন্তা কৰি চাওঁ। তুমি এনেকৈয়ে মনে মনে থাকিবানে? সেইবাবে কৈছোঁ, এনে সময়ত মানুহক এজন ভাল সংগ লাগে। আৰু হতাশাৰ সময়ত নিজৰ পত্নীতকৈ ভাল সংগী আৰু এই পৃথিৱীত কোনো হ'ব নোৱাৰে। মা, গৈ গৈ তুমি আকৌ? তোমাৰ মনৰ অৱস্থা বুজিহে কথাবোৰ কৈছোঁ। মাকতকৈ নিজৰ সন্তানৰ মনৰ অৱস্থা বুজা মানুহ আৰু কোনো নাই। তেনেহ'লে তোমাৰ দৰে মা এগৰাকী থকাৰ পাছতো মোক আন এগৰাকী নাৰী কিয় জাপি দিব বিচাৰিছা? মইতো তোমাৰ কাষত সদায় থাকিব নোৱাৰোঁ। আৰু মোৰ জানো ইচ্ছা নাযায় জীৱনৰ শেষৰ দিনকেইটা বোৱাৰীৰ কাষত থাকিবলৈ? তুমি ৰাতিপুৱা অফিচলৈ যোৱাৰ পিছৰে পৰা মই যে কিমান নিঃসংগ হৈ থাকোঁ তুমি কিয় অনুভৱ নকৰা? কৰোঁ মা, কিন্তু কি অংকুশ? একো নাই মা, মোৰ এইবোৰ জেমেলাত সোমাবলৈ একেবাৰে মন নাই। চোৱা মাজনী, এম এটো কমপ্লিট হোৱা বুলিয়েই ধৰাচোন। তাৰপাছত পঢ়িবা জানো? এতিয়া আৰু পঢ়িবলৈ মন নাই। নিজাকৈ কিবা এটা কৰিবলৈহে মন আছে। ৰিজাল্টটো দিয়ক, তাৰপাছত কলেজতে এপ্লাই কৰিবা। নকৰিলেও কোনো কথা নাই। তোমাৰ বাবে আমি বেলেগ চিন্তা এটাহে কৰিছোঁ। বেলেগ চিন্তা মানে দেউতা? চোৱা মাজনী, বয়সটো আৰু ৰৈ নাথাকে, বিশেষকৈ ছোৱালী মানুহৰ। উপযুক্ত বয়সত ছোৱালীক বিয়া দিব পাৰিলে ভাল। তোমাৰ কিবা কৰিবলৈ মন আছে, বিয়াৰ পিছতো কৰিব পাৰিবা। কি? বিয়া? আৰু মোৰ বিয়া? চাপ মাৰি উঠিব লগা কি কথা ক'লোনো? নে বিয়া নহওঁ বুলি ভাবিছা? এদিনতো বিয়াত বহিবই লাগিব। মই এতিয়াই এইবোৰ কথা ভবা নাই। আৰু অন্ততঃ কেইবছৰ মানলৈ মোৰ বিয়াৰ কথা নাভাবিবা দেউতা। নেভাবিবা বুলি ক'লেতো আমি নভবাকে থাকিব নোৱাৰোঁ। সেয়া আমাৰ দায়িত্ব। যেনেকৈ তোমাক পঢ়াই শুনাই ডাঙৰ দীঘল কৰাটো আমাৰ দায়িত্ব আছিল, তোমাক ডাঙৰ হোৱাৰ পিছত এজন উপযুক্ত পাত্ৰলৈ বিয়া দিয়াটো আমাৰ দায়িত্ব। তুমি আপত্তি কৰিলেই হ'ব নেকি? কিন্তু মোৰ বিয়াৰ কাৰণে মই মানসিকভাৱে প্ৰস্তুত হ'ব লাগিব। আৰু তাৰ কাৰণেতো মোক সময় লাগিব। ঠিক আছে, তুমি সময় বিচাৰিছা, লোৱা। কিন্তু আমিতো বাকী প্ৰস্তুতি কৰিব পাৰোঁ। মই লাজ নকৰোঁ দেউতা। মই যেতিয়া মোৰ বিয়াৰ কাৰণে মানসিকভাৱে প্ৰস্তুত হ'ম, তেতিয়া মই নিজে ক'ম মোৰ বিয়াৰ আয়োজন কৰা। তাৰ আগতে মোৰ বিয়াক লৈ হুলস্থুল নকৰিবা প্লিজ দেউতা। কাৰ প্ৰেমৰ স্বাক্ষৰ বহন কৰি মই আজি আনৰ অনুগ্ৰহত জীয়াই থাকিবলগীয়া হৈছে। অংকুশ দা, জুলি, তোমালোকে জানানে তোমালোকৰ সন্তানটো জীয়াই আছে? তোমালোকৰ নিজৰ সন্তানটো চাবলৈ বাৰু এবাৰো মন যোৱা নাইনে?
নে মই ইয়াক মাৰি পেলাই তোমালোকৰ টকাৰে ক'ৰবাত আৰামত খাই আছোঁ বুলি ভাবিছা? মোৰ কি হৈছে তোমালোকৰ এবাৰো জানিব মন নগ'লনে? মোৰ চকুলে চাই তোমালোকে এবাৰো নাভাবিলানে সেনেকুৱা এজনী অবুজ শিশুক শিয়াল কুকুৰৰ খাদ্যৰ বাবে ডাষ্টবিনলৈ দলিয়াই দিব পাৰিম? অংকুশ, লাহে লাহে মই তোমাক যেন বুজি উঠিছোঁ। তোমাৰ সন্তান মোৰ গাত স্থিতি লোৱাৰে পৰা মোৰ প্ৰতি যেন তোমাৰ আগৰ মৰম ভালপোৱাবোৰৰ পৰিৱৰ্তন হৈছিল। তুমি মোক এনে ব্যৱহাৰ কৰা আৰম্ভ কৰিছিলা যেন তাৰ বাবে মাথো মই দায়ী। আৰু সন্তান জন্ম পোৱাৰ পিছত বিভিন্ন কামৰ অজুহাত, তোমাৰ মাৰ সন্দেহ আদিৰ বাহানা কৰি নিৰ্জন ঠাইৰ ঘৰটোত তেনেকুৱা এটা অৱস্থাত অকলে পেলাই থলা। তাত থকা প্ৰতিটো মুহূৰ্ত মোৰ বাবে একোটা যুগ যেন লাগিছিল। কিন্তু মোৰ সেইবোৰৰ প্ৰতি তোমাৰ যেন কোনো ভ্ৰক্ষেপেই নাই। মোক তাত থৈ তোমাৰ মা আৰু তোমাৰ কামকেই তুমি বেছি গুৰুত্ব দিলা। মোৰ ওচৰত থকা সময়খিনিতো তুমি যেন বৰ অশান্তিত থাকা। মই অসহ্য হৈ গ'লোঁ অংকুশ। মোৰ ভালপোৱা, প্ৰেম আৰু মোৰ ত্যাগৰ যেন কোনো মূল্যই নুবুজিলা। সেয়েহে মই ঘৰলৈ যোৱাৰ সিদ্ধান্ত ল'লোঁ। মোক ভুল নুবুজিবা। ইতি, তোমাৰ জুলি। পৃথিবীরে জড়তাতু পাওনাম মমতা, পৃথিবীরে জড়তাতু পাওনাম মমতা। জোনাকী, তোমাৰ বাবে এটা ভাল খবৰ আছে। মোৰ বাবে ভাল খবৰ? কি বা খবৰ? নীলৰ লগত তুমি এঠাইলৈ যাব লাগে। দাদাৰ লগত ক'লৈ যাব লাগে? সেইটো মোক কোৱা নাই, কেৱল তোমাক ওলাবলৈ কৈছে। তুমি অলপ সোনকাল কৰা। আৰু এটা কথা দেই, তুমি সাদৰী বোৱাৰীৰ দৰে চাদৰ মেখেলা পিন্ধি নোলাবা। একেবাৰে আধুনিক ছোৱালীৰ দৰে হাই ফাই ষ্টাইল কৰি ওলাবা, হ'ব? কিয়? অনুমানহে কৰিছো দেই, তোমাক চাগে ক'ৰবালে ইণ্টাৰভিউ দিবলৈ লৈ যাব। এতিয়া পলম কৰিব নালাগে, সোনকালে ওলোৱা, হ'ব? ঠিক আছে। আমি বাৰু ক'লৈ গৈ আছোঁ? গৈ থাকোঁ ব'লাচোন। কেতিয়াবা কোনো ডেষ্টিনি নোহোৱাকৈ ওলাই যাব নোৱাৰি জানো? নোৱাৰি। লক্ষ্যহীন জীৱনৰ ফলাফল শূন্য, এটা বিগ জিৰ'। ভয় খাইছা? ভয়? ভয় শব্দটো মোৰ জীৱনৰ পৰা কেতিয়াবাই হেৰাই গৈছে। আশাহীন জীৱনৰ জানো ভয় থাকে? এতিয়া মই যদি তোমাক কওঁ আমি আশাৰ এটা বাট বিচাৰিয়ে গৈ আছোঁ, তেতিয়া? আপোনাৰ কথাবোৰ মই ধৰিব পৰা নাই। মোৰ কিয় এনেকুৱা লাগিছে আপুনি আৰু বাপন খুৰাই মোৰ পৰা কিবা কথা লুকুৱাইছে? তোমাৰ মনৰ ভাৱটো নিজক এবাৰ সুধি চোৱাচোন। তুমি নিজকে লুকুৱাই থ'ব বিচাৰিছা। চোৱা, এটা মিছাৰ আশ্ৰয় ল'বলৈ গৈ তুমি যাতে আৰু 10টা মিছাৰ আশ্ৰয় ল'বলগীয়া নহয়, সেই কথাষাৰ সদায় মনত ৰাখিবা। মই কি কৈছোঁ শুনিছা নহয়? শুনিছোঁ। মই কিয় মিছাৰ আশ্ৰয় ল'ম? তুমিতো মোৰ ফ্ৰেণ্ডৰ নিচিনা, তোমাকতো মই চব কথাই কওঁ। তেনেহ'লে তোমাৰ যদি কাৰো লগত প্ৰেম চেমৰ সম্পৰ্কই নাই, এইখন বিয়াত বহাৰ আপত্তি কিহৰ? তোমালোকৰ আৰু অন্য কথা নাই? ঘৰত সোমোৱাৰ দিন ধৰি খালি বিয়া বিয়া বিয়া। আৰু শুনা, মোৰ কোনো ল'ৰাৰ লগত তেনেকুৱা সম্পৰ্ক নাই। দেউতাই ভাল ল'ৰা এজনৰ খবৰ পাইছে, সেইবাবেহে কৈছোঁ। মই পঢ়ি শুনি জাষ্ট ঘৰ সোমাইছোহি। এবছৰ 2 বছৰটো মোক তোমালোকৰ লগত থাকিবলৈ দিয়া। ইমান দিনটো বাহিৰতে থাকিলোঁ। প্লিজ মা, মোক এতিয়াই বিয়া দি উলিয়াই নিদিবাচোন। মোৰ ছোৱালী হোৱা হ'লেই ভাল আছিল, সোনকালে বিয়া দি উলিয়াই দিব পাৰিলোহেঁতেন। এই ল'ৰাবোৰক যে নহয় একো এটা কৈ বুজাবই নোৱাৰি, কিবা এটা ক'লে হ'ল আৰু।
মা মই যাওঁ। শুনাচোন, কোৱা। আজি আবেলি সোনকালে আহিবাচোন। কিয়? সোনকালে আহিব পাৰিবানে নাই সেইটো কোৱা। আমি এঠাইলৈ যাম। তুমি ক'লে জানো কেতিয়াবা নহাগৈ থাকোঁ। ক'লৈ যাবা? ভাল কাম এটালৈ বুলি ওলাই যাম। সোনকালে আহিবা। এফালে এজনীয়ে খা খবৰ নিদিয়াকৈ গুচি গ'ল। এনেই টেনশ্যন। আকৌ এতিয়া যাম আৰু লগত। মুঠৰ ওপৰত সমস্যাই সমস্যা। সমস্যা? কি সমস্যা হ'ল যাৰ কাৰণে তই হঠাতে গুচি আহিব লগা হ'ল? নকওঁ দে। আৰে বাবা, কি নকওঁ দে, কচোন। আৰু এটা কথা, তহঁতৰ ঘৰতো সমস্যা হ'ব পাৰেনে? বাপন খুৰা আছে, নীল দা আছে। তই যেনেকৈহে কৈছ যেন আমাৰ মানুহবোৰক তই লগহে পাইছ। লগ নাপালোঁ কি হ'ল? তোৰ মুখত সকলোৰে নামবোৰ শুনি শুনি লগ পোৱাতকৈও বেছি আপোনাৰো চিনাকি হৈ পৰিলে। বাৰু সেইবোৰ বাদ দে, এতিয়া ক। আমাৰ নীলদাৰ কথাটো জানই। ধৰ্ম যুধিষ্ঠিৰ ক'ৰবাৰ পৰা ছোৱালী এগৰাকী মানে মহিলা এগৰাকী আৰু সন্তানেটিক বুটলি আনিছে। কি? নাম ধাম গতি গোত্ৰ নজনা ছোৱালী এজনীক নিজৰ ঘৰত সোমাবলৈ কিহে পাইছে বাৰু তয়ে কচোন। ইমান দিনে আমি কি পাইছোঁ কি নাই পোৱা সেইবোৰলৈ আমি উভতি নাচাওঁ। আমাৰ হাতত এতিয়া নতুন নতুন প্ৰজেক্ট আছে আৰু সেই প্ৰজেক্টবোৰ আমি সুন্দৰকৈ কৰিব লাগিব। মই আপোনালোকক চিনাকি কৰি দিয়া হোৱা নাই নহয়। এয়া হ'ল জোনাকী। নমস্কাৰ। মই বিভিন্ন কামত অফিচৰ পৰা বাহিৰত ঘূৰি ফুৰিবলগীয়া হয়, আপোনালোকে ভালদৰে জানে। গতিকে মই আপোনালোকক যিমান হেল্প কৰিব লাগে নতুন প্ৰজেক্টটোত কৰিব পৰা নাই। চলিহা কওক ছাৰ, আপুনিতো ভালদৰে জানেই আজিৰ পৰা আমাৰ এই নতুন প্ৰজেক্টটোত আমাক সকলোকে হেল্প কৰিব জোনাকীয়ে। আৰু এতিয়াৰ পৰা আমাৰ অফিচটো মেইনটেইন কৰিব জোনাকীয়ে। জোনাকী কিবা ক'বা? নাই নাই, মইনো কি ক'ম। ইমান ডাঙৰ কাম এটাৰ দায়িত্ব দিলে পাৰিম নে নোৱাৰিম তাকেহে ভাবিছোঁ। আমি আছোঁ নহয়, নে কি কয় চলিহা? নিশ্চয় নিশ্চয়। ইয়ালৈকে পৃথিৱীৰে জড়তাটো পাওনাম মমতা, পৃথিৱীৰে জড়তাটো পাওনাম মমতা। কি হ'ল বাবা, কিবা টেনশ্যন? টেনশ্যন দিলেতো টেনশ্যন হ'বই। আমি ক'ত গৈ আছোঁ, কিয় গৈ আছোঁ এবাৰতো কোৱা। মোক যে মাজে মাজে তুমি টেনশ্যন দিয়া, সেইকাৰণে আজি মই টেনশ্যন দিছোঁ। হ'ব দিয়া, আৰু বা কিমান টেনশ্যন পাবলগীয়া আছে ভগৱানেহে জানে। আৰু কিবা টেনশ্যন হৈ আছে নেকি তোমাৰ বাবা? হা? নাই। এতিয়া কোৱা, খাইছানে টেনশ্যন? বদমাছ। তোমাৰ ছোৱালী চাবলৈকে গৈ আছোঁ অংকুশ। বিয়াখনতো পাতিবই লাগিব। বিয়াৰ নাম শুনিয়ে তাই জঁপিয়াই উঠিছে। 2 বছৰ মানলৈ বোলে এই বিষয়ে একোৱেই নাভাবে। সেইটোৱেইটো আচল কথা। তাই 2 বছৰৰ সময় লোৱাৰ অৰ্থ কি? সেইটো আকৌ মই কেনেকৈ জানিম? মাক হ'লে ল'ৰা ছোৱালীৰ মুখ দেখিয়ে বুজিব লাগে। তাই 2 বছৰ সময় লোৱা মানে তুমি কি বুজিলা? ভাল লগা ল'ৰাজন এষ্টাব্লিছ হোৱা নাই, নতুবা তেওঁৰ বায়েক বা ভনীয়েকক বিয়া দিবলৈ আছে। চিম্পল কথা। আপুনি দেখিছোঁ এতিয়া মানুহৰ মুখ দেখিয়ে সকলো ধৰিব পৰা হ'ল। এটা অনুমান কৰিছোঁ দিয়াচোন। আচলতে কি জানা, ঈশ্বৰৰ মহিমা বুজিবলৈ সহজ, কিন্তু তোমালোকৰ এই নাৰীৰ মহিমা বুজিবলৈ টান। হ'বনে নে আৰু কিবা কাট মাৰিব? নাই নাই, যিটো বুজিছোঁ ময়ে তাইৰ মনৰ কথা বুজি তোমাক এটা ছাৰপ্ৰাইজ দিব লাগিব। ছাৰপ্ৰাইজ? আৰুনো কি, হঠাৎ এনেকুৱা এটা কাম হাতত দি দিলে। আচলতে মোৰ এতিয়াহে ভয় লাগিছে। ভয়? জোনাকী, তুমিতো মোক কৈছিলা ভয় শব্দটো তোমাৰ জীৱনৰ পৰা কেতিয়াবাই নোহোৱা কৰি পেলাইছা। পেলাইছিলোঁ, কিন্তু তথাপিওচোন ভয় এটাই ক্ৰিয়া কৰি থাকে। জোনাকী, তুমি তোমাৰ জীৱনটো কেনেদৰে পাৰ কৰিছা সেয়া মই নাজানো। ভয়, শংকা, ভাল লগা, বেয়া লগা এই শব্দবোৰে তোমাৰ জীৱনত কিভাৱে কেনেদৰে প্ৰভাৱ পেলাইছে সেয়াও মই নাজানো। কিন্তু তুমি এটাই নিশ্চিন্ত থাকা যে মোৰ পৰা তুমি কেতিয়াও একো অসুবিধা নোপোৱা। জানো, সেইবাবে কৈছোঁ মোৰ পৰা যাতে আপোনাৰ একো অসুবিধা নহয়। নাপায়, এনেকুৱা সময়ত দুখ কৰিব নাপায় জোনাকী।
দুখ কৰা নাই, এয়া সুখৰ চকুপানীহে। সুখৰো যে চকুপানী ওলাই আজিহে গম পাইছোঁ। ৰাখিয়ে ফোন কৰিছে। হেল্ল', কি কৰিছা? আছোঁ আছোঁ। তই কি কৰিছ? ভালে আছ নহয়? মোৰ খবৰ সোধাৰ আগতে কথা এটা কোৱাচোন। জোনাকী ক'ত? আছে, মোৰ লগতে আছে, মানে আমাৰ অফিচতে আছে। অফিচত? অফিচত আকৌ কি কৰিবলৈ আছে? নহয়, তাইক মই আমাৰ অফিচতে কাম এটাত সোমোৱাই দিছোঁ। তোমাৰ কাম নাই নহয়, ৰাখা। হেল্ল', ৰাখি শুনচোন। নেটৱৰ্কে ডিষ্টাৰ্ব দিছে চাগে। শুনাচোন। তাই বাৰু কথাবোৰ শুনিলেই নেকি? নাই, অনুমান কৰিছে চাগে। বৰ দিগদাৰ। মানুহবোৰৰ মনবোৰ বুজিবলৈ সঁচাকৈ বৰ টান। এতিয়ালৈকে কামটো আৰম্ভ কৰা নাই, 2-এদিনতে কৰা হ'ব। কামটো যেতিয়া আৰম্ভ কৰে তই কিন্তু সকলোবোৰ জনাবি। জনাবতো লাগিবই, বিশেষকৈ আজিৰ পৰা কণ্ডিশ্যনটো অলপ বেলেগ হ'ব ধৰিছে। কণ্ডিশ্যন মানে? আজি ছাৰে ছোৱালী এজনীক নতুনকৈ এপইণ্টমেণ্ট দিছে। নতুন কাম বনটো তাইয়ে গাইড কৰিব। ছোৱালী ইমান ডাঙৰ কামত, তাকো তই থাকোঁতে চালা মৰি নাযাওঁ কিয়? ধেমালি নকৰ। ছোৱালীজনী ছাৰৰ খাচ মানুহ যেন পাইছোঁ। গাৰ্লফ্ৰেণ্ডো হ'ব পাৰে, সকলোৱেতো তেনেকৈয়ে ভাবিছে। ছাৰে নিজেই লৈ আহিছে। কি হ'ল? আজি প্ৰথম দিনাই ইমান দেৰি কৰিব লাগেনে? এনেকে হ'লেচোন আমাৰ কণমানিজনীয়ে বৰ কষ্ট পাব। একো অসুবিধা হোৱা নাইতো? নাই, কিবা অসুবিধা হ'লেতো খবৰ দিলে হয়। ভাগ্য ভাল, কণমানিটোৱে এতিয়ালৈকে একোৱেই দিগদাৰ কৰা নাই। আৰু আমাৰ এই মৰকুচিয়াটোৱে যি কৰে কৰি থাকক। আহি জোনাকী আইজনীকটো থৈ যাবহি পাৰে।